জয় শ্ৰীকৃষ্ণ। কিয় বেলেগৰ লগত কৰা কম্পেৰিজনে আমাৰ নিজৰ ইনাৰ ষ্ট্ৰেংথ কমাই দিয়ে? কেতিয়াবা ভাবি চাইছেনে? কুৰুক্ষেত্ৰৰ যুদ্ধভূমিত অৰ্জুনে চাৰিওফালে চাই পিনে নিজৰ ওপৰত ডাউট কৰি আছিল। অপজিট ফালে থকা তেওঁৰ যোদ্ধাৰুসকলক চাই নিজৰ ভূমিকাৰ ওপৰত তেওঁ প্ৰশ্ন কৰিছিলে আৰু কনফিউজনত গুচি গৈছিলে। সেই সময়ত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিলে, শ্ৰেয়ান সা ধৰ্ম বিগুণা পৰাধৰ্মত শানুস্থিতত। ইয়াৰ অৰ্থ এইটোৱে হ'ল, আমি সকলোৱে নিজৰ কৰ্মক ফ'ল' কৰিব লাগিলে ইমপাৰফেক্টলিয়ে হওক। ভগৱান শ্ৰীকৃষ্ণই শান্ত হৈ পিনে অৰ্জুনক কৈছিল, অৰ্জুন, নিজক নুজুখিবা বেলেগৰ সৈতে। প্ৰত্যেকজন যুঁজাৰুৰে বেলেগ বেলেগ ৰল আছে। যেতিয়া তুমি নিজৰ ধৰ্ম এৰি বেলেগৰটো লৈ লোৱা, তেতিয়া তুমি নিজৰ শক্তি হেৰুৱাই দিবা। এইটো শুনি পিনে অৰ্জুনে গম পাইছিলে যে তেওঁৰ কনফিউজন বেলেগৰ সৈতে কৰা কম্পেৰিজনৰ পৰা আহিছে, নিজৰ ইনকেপাচিটিৰ পৰা নহয়। গতিকে আপোনাৰ লাইফতো কোনোবা এটা ষ্টেজত, হয়তো আপোনাৰ ষ্টাডি হ'ব, এক্সাম হ'ব, জব হ'ব, এনিহুৱেৰ, কোনোবা এটা ষ্টেজত আপুনি অৰ্জুনৰ সৈতে আপুনি নিজৰ ষ্টেট এটা পাৰ কৰিছে, য'ত আপুনি নিজক বেলেগৰ সৈতে কম্পেৰিজন কৰিছে। আমি কম্পেৰিজন কিয় কৰিব নালাগে? হালাকি হয়তো আমি একেটা এনভাইৰনমেণ্টত থাকো, একেটা এক্সাম প্ৰিপেয়াৰ কৰি আছো, বাট আমাৰ সকলোৰে চ'ল পাৰ্পজ বেলেগ বেলেগ। আমি যেতিয়া জন্ম লৈ আহিছো, আমাৰ চ'ল এটা বেলেগ কণ্ট্ৰেক্ট লৈ আহিছে। হয়তো আপোনাৰ কণ্ট্ৰেক্টটো বেলেগ, মোৰটো বেলেগ, আৰু কাৰোবাৰটো বেলেগ। হালাকি আমি তিনিজন মানুহ একেটা ৰুমতে বহি একেটা এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছো, কিন্তু যিহেতু আমাৰ চ'ল পাৰ্পজ বেলেগ বেলেগ, আমাৰ ডিভাইন টাইমিং বেলেগ বেলেগ, আমাৰ ডেষ্টিনি বেলেগ বেলেগ, আমি কম্পেৰিজন কৰাটো আমাৰ কাৰণে মূৰ্খামি কথা। যেতিয়া আমি কম্পেৰিজন কৰো, আমি তেতিয়া ইনাৰ ষ্ট্ৰেংথ হেৰুৱাই পেলাওঁ। তেতিয়া আমাৰ ফিয়াৰ আহিব, কনফিউজন আহিব, ডিপ্ৰেশ্যন হ'ব, এংজাইটি হ'ব, ষ্ট্ৰেছ হ'ব, আৰু আমি নিজৰ যিমান 100% আছিলে আমি দিব নোৱাৰা হৈ যাওঁ। সেইটো কাৰণে লাগিলে আপুনি একেটা এনভাইৰনমেণ্ট কিয় নাথাকক কিয়, আপুনি একেটা ক্লাছৰুম হ'ব পাৰে, 10 বছৰ একেলগে আপুনি পঢ়িব পাৰে, বাট সেইটো মেটেৰিয়েলিষ্টিক ৱেত চেম হ'ব পাৰে, বাট আপোনাৰ সূক্ষ্ম শৰীৰ চ'ল পাৰ্পজ বেলেগ বেলেগ আছে, আপোনাৰ ডিভাইন টাইমিঙত আপোনাৰ কাৰণে বেলেগ হৈ আছে। সেইটো কাৰণে কেতিয়াও কাৰো লগত কম্পেৰিজন কৰিব নালাগে। ভাগৱত গীতাত শ্ৰীকৃষ্ণ অৰ্জুনক কোৱাৰ দৰে, আপোনাৰ যিটো কৰ্ম আছে আপুনি কৰ্মটো কৰি গৈ থাকক। ইনিচিয়েলি ইমপাৰফেকশ্যন লাগিব পাৰে, লাহে লাহে কৰ্মৰ জৰিয়তে আপোনাৰ পাৰফেকশ্যন আহি যাবগে। গতিকে আমি বেলেগক চাই কেতিয়াও ডিপ্ৰেছ হ'ব নালাগে, বেলেগৰ লগত আমি কাকো কম্পেৰিজন কৰিবও নালাগে। সেইকাৰণে ভাগৱত গীতাত শ্ৰীকৃষ্ণ অৰ্জুনক কৈছিলে যে তুমি নিজৰ পথত গৈ থাকা, যদিও ইনিচিয়েলি ইমপাৰফেক্ট লাগে। তুমি নিজৰ ধৰ্ম পালন কৰা, আৰু সেই ধৰ্ম অকল তোমাৰ কাৰণেহে হয়। গতিকে আজিৰ পৰা আপোনাৰ লাইফত যেতিয়াই কাৰোবাৰ লগত কম্পেৰিজন কৰিবলৈ আপোনাৰ ভিতৰৰ পৰা আহিব, তেতিয়াই ভাগৱত গীতাৰ এই শ্লোকটো আৰু এই কণ্টেণ্টটো মনত ৰাখিব। আপোনাৰ চ'ল পাৰ্পজ বেলেগ,